আপোনালোকৰ কাৰণে গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ আহিছোঁ। এইটো ভিডিঅ' হ'ল যদি আপোনালোকে হাই ছেকেণ্ডেৰী পাছ কৰিলে এতিয়া আপোনালোকে BA BSCত এডমিশ্যন ল'ব বিচাৰিছে আৰু আপোনালোকে সম্ৰাট পৰ্টেলত লগ ইন কৰিছে। কেনেকুৱাকৈ আপোনালোকে আপোনাৰ ID কাৰ্ডটো লিংক কৰিব লাগিব সম্ৰাট পৰ্টেলত আৰু আপোনালোকৰ আপোনাৰ ID কাৰ্ডটো কি কামত লাগিব মই এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ দেখুৱাই দি আছোঁ। যদি আপোনালোকে সম্ৰাট পৰ্টেলটো লগ ইন কৰিছে তেনেহ'লে আপোনালোকে আজিয়ে আপোনাৰ ID কাৰ্ডটো লিংক কৰক। আপোনালোকৰ আপোনাৰ ID কাৰ্ডটো যদি লিংক থাকে তেনেহ'লে কিন্তু আপোনালোকে বহুতো সুবিধা লাভ কৰিব পাৰিব। সেইকাৰণে কেনেকুৱাকৈ আপোনালোকে সম্ৰাট পৰ্টেলত যাই আপোনাৰ ID কাৰ্ডটো লিংক কৰিব চাই লওক। এতিয়া আপোনালোকে ফাৰ্ষ্ট আপোনালোকৰ আইডিটো লগ ইন কৰি লৈ ল'ব। তাৰপিছত আপোনালোকে এইফালত চাব, এইফালত ইয়াত কিছুমান অপশ্যন দিয়া আছে এনেকুৱাকৈ ডাছবৰ্ড আৰু ইয়াত এপ্লাই প্ৰগ্ৰাম ইয়াত বহুতো অপশ্যন দি আছে। এতিয়া আপোনালোকে অলপমান তলত আহি যাব। তলত অহাৰ পিছত ইয়াত চাব পাৰিব দিয়া থাকিব লিংক আৱাৰ একাউণ্ট। এতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ফাৰ্ষ্ট এবাৰ ক্লিক কৰিব। এতিয়া কিন্তু আপোনালোকে সেইটো অপশ্যনৰ পৰা আপোনালোকৰ আপোনাৰ ID কাৰ্ডটো লিংক কৰিব লাগিব। সেইকাৰণে আপোনালোকে লিংক আৱাৰ একাউণ্টৰ ওপৰত এবাৰ ক্লিক কৰিব। এতিয়া আপোনালোকৰ ওচৰত এইটো পেজ অপেন হৈ যাব এনেকুৱাকৈ। তাৰপিছত আপোনালোকে ইয়াত চাব, ইয়াত দি আছে ক্লিক হেয়াৰ টু লিংক কাৰেক্ট ইউৰ ABC আৱাৰ একাউণ্ট। এতিয়া আপোনালোকে ক্লিক হেয়াৰৰ ওপৰত এবাৰ ক্লিক কৰিব। ইয়াত যিটো 1 নম্বৰত লিংক দি আছে আপোনালোকে এইটো লিংকৰ ওপৰত এবাৰ ক্লিক কৰিব। এতিয়া কিন্তু আপোনালোকৰ ওচৰত এইটো পেজ অপেন হৈ যাব এনেকুৱাকৈ। যদি আপোনালোকে আগতে আপোনালোকৰ আপোনাৰ ID কাৰ্ডটো বনাই ৰাখিছে তেনেহ'লে আপোনালোকে ইয়াত ইউজাৰ নেম পাছৱৰ্ডটো ভৰাই দি লগ কৰিব লাগিব, অথবা আপোনালোকে ইয়াত আপোনালোকৰ মোবাইল নম্বৰটো দি ইয়াত আপোনালোকে নেক্সটত ক্লিক কৰিব লাগিব। যদি আপোনালোকে এতিয়াও আপোনাৰ ID কাৰ্ডটো বনোৱা নাই, ইয়াত চাব 3 নম্বৰত অপশ্যন দিয়া থাকিব আধাৰ। এতিয়া আপোনালোকে আধাৰত ক্লিক কৰিব লাগিব। যদি আপোনালোকৰ আপোনাৰ ID কাৰ্ডটো বনোৱা আছে আপোনালোকে ইয়াত মোবাইল নম্বৰটো ভৰাই দিব। যদি আপোনালোকৰ আপোনাৰ ID কাৰ্ডটো বনোৱা আছে ইয়াত কিন্তু এনেকুৱাকৈ শ্ব' কৰিব। আপোনালোকে ইয়াত পাছৱৰ্ডটো ভৰাই দি চেনেলত ক্লিক কৰিব লাগিব। যদি আপোনালোকৰ আপোনাৰ ID কাৰ্ডটো বনোৱা নাই, ইয়াত চাব 3 নম্বৰত দিয়া থাকিব আধাৰ কাৰ্ড। এতিয়া আপোনালোকে ইয়াত ফাৰ্ষ্ট আপোনালোকে আধাৰ কাৰ্ডত টিক মাৰ্ক দি দিব। যদি আপোনালোকে মোবাইলত কৰি আছে মোবাইলতো কিন্তু চেম প্ৰচেছ হয়। এতিয়া আপোনালোকে ফাৰ্ষ্ট ইয়াত আপোনালোকে আধাৰ কাৰ্ডটো ছেট কৰিব। আপোনালোকে ইয়াত আপোনালোকৰ আধাৰ কাৰ্ড নম্বৰটো বহাই দিব। আধাৰ কাৰ্ড নম্বৰটো বহাই দি আপোনালোকে এতিয়া নেক্সটত ক্লিক কৰিব। এইটো হৈছে কিন্তু নিউ প্ৰচেছ। এতিয়া আপোনালোকে নতুনকৈ বনাবলৈ আপোনালোকে ইয়াত জাষ্ট খালি আপোনালোকৰ আধাৰ কাৰ্ড নম্বৰটো বহাই দিব। আধাৰ কাৰ্ড নম্বৰটো বহাই দি আপোনালোকে এতিয়া নেক্সটত ক্লিক কৰিব। এতিয়া কিন্তু আপোনালোকৰ ওচৰত এইটো অপশ্যন অপেন হৈ যাব বা আপোনালোকৰ ফোন নম্বৰত কিন্তু এতিয়া আধাৰ কাৰ্ডৰ OTP আহি যাব। এতিয়া আপোনালোকে ইয়াত আধাৰ কাৰ্ডৰ OTPটো বহাই দিব। যি OTP আহিছে আপোনাৰ ফোন নম্বৰত এতিয়া আপোনালোকে ইয়াত OTPটো বহাই দিব। OTPটো বহাই দি আপোনালোকে এতিয়া ইয়াত চাব ইয়াতে বক্স দি আছে আপোনালোকে সেইটো বক্সত টিক মাৰ্ক দিব। টিক মাৰ্ক দি আপোনালোকে এতিয়া 4 মিনিটৰ ওপৰত ক্লিক কৰিব। যেতিয়া আপোনালোকে 4 মিনিটত ক্লিক কৰিব এতিয়া কিন্তু আপোনালোকৰ ওচৰত অটোমেটিকলি আৰু এটা পেজ ইয়াত অপেন হৈ যাব এনেকুৱাকৈ। ইয়াত দেখুৱাই দিব ৰিডাইৰেক্ট ডিজিলকাৰ ৰিডাইৰেক্ট। এতিয়া আপোনালোকে অলপমান ৱেইট কৰিব লাগিব। এতিয়া ইয়াত আহি যাব ভেৰিফাই ছিকিউৰিটি পিন। এতিয়া আপোনালোকে ইয়াত এটা যিকোনো 6 ডিজিট এটা পিন বনাই ল'ব। পিন বনালে আপোনালোকে এতিয়া 4 মিনিটত ক্লিক কৰিব। এতিয়া আপোনালোকে অলপমান ৱেইট কৰিব, পেজটো ইয়াত লোডিং ল'ব। এতিয়া ইয়াত আহি যাব আধাৰ কাৰ্ড, ড্ৰাইভিং লাইচেন্স বা পেন কাৰ্ড। এতিয়া আপোনালোকে ইয়াত আপোনালোকৰ যিমানকেইটা ডকুমেণ্ট আছে আপোনালোকে ইয়াত টিক মাৰ্ক দিব পাৰে, অথবা আপোনালোকে খালি ইয়াত আপোনালোকৰ আধাৰ কাৰ্ডত টিক মাৰ্ক দি দিব। তাৰপিছত আপোনালোকৰ নেক্সট ক্লিক কৰিব। এতিয়া ইয়াত দেখুৱাই দিব ডিজিলকাৰ প্ৰচেছ এণ্ড ৰিকুৱেষ্ট। এতিয়া ইয়াত আপোনালোকে অলপমান ৱেইট কৰিব। এতিয়া ইয়াত ৰিডাইৰেক্ট হৈ যাব এনেকুৱাকৈ। এতিয়া কিন্তু আপোনালোকৰ আপোনাৰ ID কাৰ্ডটো সম্পূৰ্ণ হৈ গৈছে। ইয়াত আপোনালোকৰ নামটো ইয়াত শ্ব' কৰিব আৰু ইয়াত দেখুৱাই দিব মেচিং। আপোনাৰ কিন্তু সম্পূৰ্ণ নাম
শুদ্ধ হ'ব লাগিব বা ইয়াত একো হ'ব লাগিব সেইকাৰণে কিন্তু ইয়াত দেখুৱাই দিছে য়েছ। যদি আপোনালোকৰ ইয়াত ন' থাকে তেনেহ'লে কিন্তু আপোনালোকে আৰু এবাৰ আপোনালোকৰ আপাৰ আই ডি কাৰ্ডটো হোৱা নাই আপোনালোকে আপাৰ আই ডি কাৰ্ডটো বনাব লাগিব। ইয়াত চাব ইয়াত আপোনালোকৰ নাম আহি যাব আৰু ইয়াত দেখুৱাই দিব য়েছ। যদি আপোনালোকৰ কিবা আপডেট কৰিব লগা আছে আপোনালোকে ইয়াত আপডেট কৰিব পাৰে আৰু যদি ইয়াত একো আপডেট কৰিব লগা নাই তেনেহ'লে ইয়াত চাব ইয়াত এটা বক্স দিয়া আছে। এতিয়া আপোনালোকে সেইটো বক্সত টিক মাৰ্ক দিব। টিক মাৰ্ক দি আপোনালোকে 4 মুৰত ক্লিক কৰিব। লগে লগে কিন্তু আপোনালোকৰ পৰ্টেলৰ সৈতে বা স্মাৰ্ট পৰ্টেলৰ সৈতে আপোনালোকৰ আপাৰ আই ডি কাৰ্ডটো লিংক হৈ যাব। কেনেকুৱাকৈ আপোনালোকে আপোনাৰ আপাৰ আই ডি কাৰ্ডটো ডাউনলোড কৰিব লাগিব মই আপোনালোকক সেইটো প্ৰচেছ নেক্সটত দেখুৱাই দিম। আপোনালোকে ইয়াত চাব লাগিব আপোনালোকৰ নামটো আৰু আপোনালোকৰ জেণ্ডাৰটো বা ডেট অফ বাৰ্থটো ইয়াত কিন্তু মেচিং হ'ব লাগিব নহ'লে কিন্তু আপোনালোকৰ ইয়াত একচেপ্ট নহ'ব। সেইকাৰণে যদি আপোনালোকে হাই ছেকেণ্ডেৰী পাছ কৰিলে আপোনালোকে BA ফাৰ্ষ্ট ছেমত এডমিশ্যন লোৱাৰ কাৰণে সম্ৰাট পৰ্টেলত লগ ইন কৰিছে এতিয়া কিন্তু কলেজ ষ্টাৰ্টৰ অপশ্যন অহা নাই সেইকাৰণে আপোনালোকে অতি সোনকালে আপাৰ আই ডি কাৰ্ডটো সম্ৰাট পৰ্টেলৰ পৰা অতি সোনকালে লিংক কৰি ৰাখি দিয়ক। যদি আপোনালোকৰ আপাৰ আই ডি কাৰ্ডটো লিংক থাকে তেনেহ'লে কিন্তু আপোনালোকে বহুতো সুবিধা লাভ কৰিব পাৰে। এতিয়া কিন্তু 12 তাৰিখৰ পৰা এডমিশ্যন আৰম্ভ হৈ যাব সেইকাৰণে যদি আপোনালোকে এতিয়াও ৰেজিষ্টাৰ কৰা নাই আপোনালোকে আজি ৰেজিষ্টাৰ কৰি ৰাখি দিয়ক। 12 তাৰিখৰ পৰা কিন্তু কলেজত এডমিশ্যন লোৱাৰ কাৰণে বা কলেজ ষ্টাৰ্ট কৰাৰ কাৰণে অপশ্যনত আপডেট দিয়া হৈছে। 12 তাৰিখৰ পৰা কিন্তু কলেজত এডমিশ্যন লোৱাৰ কাৰণে ফৰ্ম ফিল আপ আৰম্ভ হৈ যাব সেইকাৰণে আপোনালোকে ফাৰ্ষ্ট ৰেজিষ্টাৰ কৰি ৰাখি দিয়ক। অতি শীঘ্ৰেই আৰম্ভ হৈ আছে 12 তাৰিখৰ পৰা কিন্তু আৰম্ভ হৈ আছে কলেজত এডমিশ্যন লোৱাৰ কাৰণে কলেজ ষ্টাৰ্টৰ অপশ্যন আহি যাব।